স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া নগাঁও চিকিৎসা মহাবিদ্যালয়ত নাই ৰোগীৰ বাবে কোনো সুবিধা চুৰৰ ৰাজত্ব চলিছে চিকিৎসা মহাবিদ্যালয় মধ্য অসমৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ নগাঁও জিলাত নতুনকৈ নিৰ্মাণ কৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান কি সুবিধা আছে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়লৈ যোৱা ৰোগীক কি সুবিধা দিব পাৰে এই চিকিৎসালয় পিছে জটিলটো বাদেই দিয়ক সাধাৰণ ৰাজ্যিক চিকিৎসালয়ত থকা বহু সুবিধাও নাই এই চিকিৎসালয় আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল মই দেখুৱাইছো এখন এইটো হৈছে নগাঁও চিকিৎসা মহাবিদ্যালয় এইটো যি চিটি স্কেন আৰু এমআৰআই ৰুম মই দেখুৱাইছো চিটি স্কেন আৰু এমআৰআই ৰুম দুমাহ পূৰ্বে চিটি স্কেনৰ ভিতৰৰ সামগ্ৰী মেডিকেল কলেজৰ ভিতৰৰ পৰা চুৰি হ'ল আৰু বৰ্তমান বিকল হৈ আছে ইয়াৰ পূৰ্বৰ যিগৰাকী অধ্যক্ষ আছিলে সেই অধ্যক্ষগৰাকীৰ দিনত নগাঁৱলৈ চিটি স্কেনৰ অত্যাধুনিক মেচিন অনা হৈছিলে সেই সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰিছিল যে নগাঁও তথা মধ্য অসমৰ ৰাইজে অত্যাধুনিক চিটি স্কেনৰ মেচিনৰ বিনামূলীয়া সুবিধা লাভ কৰিব কিন্তু নতুনকৈ যিগৰাকী অধ্যক্ষ যোগদান কৰিলে বিশ্বৰাম দাস তেখেতে যোগদান কৰাৰ পিছতেই ইয়াৰ চিটি স্কেনৰ সকলো সামগ্ৰী চুৰি হ'ল নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে নিযুক্তি দিয়া ডাক্তৰ বিশ্বৰাম দাসৰ অমনোযোগিতাৰ বাবে বৰ্তমান চিকিৎসালয়খনত বিকল হৈ পৰি আছে বহু অত্যাধুনিক সা সৰঞ্জাম পূৰ্বৰ অধ্যক্ষ ডাক্তৰ মিহিৰ কুমাৰ গোস্বামীৰ দিনত চলি থকা চিটি স্কেনৰ মেচিনৰ সা সামগ্ৰী দুমাহ পূৰ্বে চুৰি হোৱাৰ ফলত বন্ধ হৈ আছে এই সেৱা আজিলৈকে নগাঁও চিকিৎসা মহাবিদ্যালয়ত নাই এমআৰআই মেচিন কিন্তু এতিয়ালৈকে হোৱা নাই মানে হৈ আছিলে কিন্তু বেয়া হৈছে অকমান কিমান দিন হ'ল বেয়া হৈছে অকমান দিন এমআৰআই আছে নে এমআৰআইটো নাইকিয়া নিউৰলজি আছে নে এক্সট্ৰাকে নাই মেডিচিনতে চাই ব্লাড বেংক আছে নে ব্লাড বেংকটো ষ্টাৰ্ট হোৱা নাই এতিয়ালৈকে একেদৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ত নাই স্নায়ু ৰোগ বিভাগৰ লগতে বহু জটিল ৰোগৰ চিকিৎসা চিকিৎসালয়খনৰ বাবে অতিশয় প্ৰয়োজনীয় ব্লাড বেংকো নাই চিকিৎসা মহাবিদ্যালয় ইপিনে অধ্যক্ষ ডাক্তৰ বিষ্ণুৰাম দাসে তেওঁৰ চৰকাৰী আৱাসৰ সন্মুখৰ পথ বন্ধ কৰি দিয়াৰ ফলশ্ৰুতিত এতিয়া ব্যাপক হাৰত বাঢ়িছে চুৰি কাৰ্য যোৱা 3 মাহত চিকিৎসা মহাবিদ্যালয়খনত প্ৰায় 48 লাখ টকাৰ মূল্যৱান সা সামগ্ৰী চুৰি হৈছে সেয়ে এতিয়া চিকিৎসা মহাবিদ্যালয়খনক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় নগাঁৱৰ পৰা নিৰুৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ